2020 চনত পৰিৱৰ্তন দৰকাৰ UPPL চৰকাৰ বুলি কওঁতে আমাক হাঁহিছিলে। आज दिल पे हाथ रख के ये कसम ले हम सभी, ना झुकेगा देश अपना, ना झुकेंगे हम कभी। आज दिल पे हाथ रख के ये कसम ले हम सभी, ना। মই এখন পৃথিৱী বিচাৰিছো য'ত মানুহে মানুহক সন্মান কৰে, মানুহক মানুহে মৰম কৰে, সবে এজনে আনজনৰ ধৰ্ম, ভাষা, সংস্কৃতি সবক সন্মান কৰে, তেনেকুৱা এটা বিচাৰিছো। আৰু চাৰিটা বছৰত এই কাৰণে য'ত যি ঘটনা হৈছে, ফকিৰা গ্ৰামত কিবা এটা ঘটনা হৈছে, মই নিজে দায়িত্ব লৈছো, এনেকা গণ্ডগোল নকৰিব। ক'ৰবাত গোসাইগাঁৱত এটা ঘটনা হৈছে, আমি নিজে দায়িত্ব লৈছো, ভাই এইটো নকৰিব, এতিয়া আৰু এনেকা কৰা সময় নাই। সেইকাৰণে চাৰিটা বছৰত ইয়াত বড়োলেণ্ডত একো হোৱা নাই। ইয়াৰ আগত ধন দাবী ব্যৱসায়বিলাক থাকিব নোৱাৰে, ৰাস্তাইদি গ'লে পইচা কাঢ়ি লৈ যায়, বিভিন্ন ঘটনা, কিডনেপ কৰে, কিবা কৰে, এইবিলাক আজি ইয়াত নাই। তাৰমানে এইটোৱে প্ৰমাণ হয়, যদি নেতাসকলে ইচ্ছা কৰে, যদি ৰুলিঙত থকা ৰাজনীতি দলে চিন্তা কৰে, যদি মানুহবিলাকে লগ লাগি পৰিৱৰ্তনৰ চিন্তা কৰে, আমি পৰিৱৰ্তনটো কৰিব পাৰোঁ। আৰু 2020 চনত পৰিৱৰ্তন দৰকাৰ UPPL চৰকাৰ বুলি কওঁতে আমাক হাঁহিছিলে, আজিও কৰে। ভাল ৰাস্তাটো নেদেখায়, ক'ৰবাত গাঁৱত বেয়া ৰাস্তা এটা ফটো দি পেলাই মানে বেলেগ পাৰ্টিৰ মানুহে কয় এইটোৱে পৰিৱৰ্তন নেকি। হাৰে স্বাধীনতাৰ 70 বছৰে ৰাস্তা বনাই আছে, ৰাস্তা শেষ হৈছে নেকি বনোৱা? স্বাধীনতাৰ 70 বছৰে দলং বনাই আছে, দলং শেষ হৈছে নেকি? স্বাধীনতাৰ 70 বছৰে স্কুল ঘৰ বনাই আছে, স্কুল ঘৰ শেষ হৈছে নেকি? আমি চাৰিটা বছৰত কি যাদুৰ লাঠি লৈ আহিছোঁ নেকি এনেকৈ ঘূৰাই দিবলৈ? চাৰিটা বছৰত 3 লাখতকৈ বেছি ঘৰ নিৰ্মাণ কৰা হৈ গ'ল দুখীয়া মানুহ। 2,72,000 পৰিয়ালৰ মাটিৰ সমস্যা সমাধান হ'ল। বিভিন্ন অঞ্চলত মাটি পোৱা নাছিলে, ঈদগাৰ কাৰণে, কবৰস্থানৰ কাৰণে, মন্দিৰৰ কাৰণে 70 বছৰে LP স্কুল এখনৰ মাটিও পোৱা নাছিলে, আজি সেই মাটিবিলাক চব হৈ গ'ল। আৰু যি কথা কৈছোঁ সেইটোকে কৰিছোঁ। 10টা কাউন্সিলৰ ভিতৰত বড়োলেণ্ড একমাত্ৰ কাউন্সিল য'ত 100% মানুহৰ মাটিৰ কাগজ ডিজিটাইজেশ্যন কৰা হ'ল, কম্পিউটাৰত লৈ যোৱা হ'ল, মানুহে মোবাইলত মাটিৰ কাম কৰিব পাৰে এতিয়া।